নলাৰ পানীত একাংশ লোকৰ আধাৰ কাৰ্ড উদ্ধাৰক লৈ বঙাইগাঁৱৰ খুটিৰ মূৰত চাঞ্চল্য। গাঁওখনৰ একাংশ লোকৰ আধাৰ কাৰ্ড বাহনীৰ মাজৰ নলাত উদ্ধাৰ হোৱাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। আধাৰৰ বাবে বহু পূৰ্বেই গাঁওবাসীয়ে আবেদন কৰিছিল যদিও লাভ কৰা নাছিল আধাৰ কাৰ্ড। ডাকঘৰত আধাৰ কাৰ্ড বিচাৰি গৈ গাঁওবাসী ভাগৰি পৰা বুলি অভিযোগ উঠিছে। আধাৰ কাৰ্ডসমূহ প্ৰাক্তন পঞ্চায়ত সদস্যই এনেদৰেই নষ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে। এই সন্দৰ্ভত উচিত তদন্ত বিচাৰি আৰক্ষীৰ কাষ চাপিছে গাঁওবাসী। মেম্বারের গাঁৱৰ ঘৰৰ ওচৰতে এটা পাগাৰ আছে, তাতে আহিছে আমাৰ ইফালে আমাৰ গাঁৱৰ এটা কাম কৰিব আহিছে ক্ষেত্ৰত, কাষতে দেখে আধাৰ কাৰ্ড বিলাক ভাহি ইফালে ইফাল যাই আছে। তাই উঠাই লৈ গেছে, যাই এনে কৈছে এটা কাৰ আধাৰ কাৰ্ড। মই দেখিছো এইটো আমাৰ মাৰ আধাৰ কাৰ্ড। তারপরে মই তার ঘৰত আহি কৈছিলো যে আধার কার্ড খান কিয় ফেলাই দিছে। মই আনো নাই, মই ফেলাই দিয়া নাই। এই আধার কার্ড খানো তাতে পানিতে আছে। কমসে কম 500-600 মানুষে এতিয়া আধার কার্ড পোৱা নাই আমার গাঁৱত। আমি এহাটো পানি আমি তুলছুং আর কি। কোনে পেলাই দিছে এইবিলাক? বুলি বলে ফেলাই দিছে শুনা পান। আমি মানে বুলু মেম্বাৰক সুধবা গৈছিলো যে এই কাৰ্ডবিলাক তহঁতে ফেলাইছা নেকি? কয় মইতো ফেলা নাই। ভিজা কাৰ্ডবিলাক বহুত মানুহ উঠাই লৈ গৈছে আৰু কৈছে যে এইবিলাক বুলু মেম্বাৰে পকাৰত ফেলাইছে, সেইকাৰণে আমি উঠাই দি আছো।